যোৰহাটৰ তিতাবৰ সমষ্টিৰ ভাস্কৰ বৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ দলৰ সদ্য পদত্যাগী তিতাবৰৰ ভাস্কৰ বৰুৱাৰ তিতাবৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ স্বাৰ্থত ৰাইজৰ আহ্বানত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পূৰ্বৰ বিধায়ক ভাস্কৰ বৰুৱাই। অনাগত দিনবোৰত তিতাবৰ সমষ্টিৰ আধৰুৱা কামখিনি শেষ কৰাৰ প্ৰতিশ্ৰুতি ভাস্কৰ বৰুৱাৰ। তেখেতক মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভাল হোৱাৰ সুবাদতে কংগ্ৰেছ দলে টিকটৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত কয়, তিতাবৰ সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভাল হৈ থাকিবই লাগিব, তেতিয়াহে কাম হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে মোক কৈছিল, তুমি মোৰ লগলৈ আহা, প্ৰকৃত পৰিচয় ৰাইজে তেতিয়াহে গম পাব, তুমি চাবা কিদৰে উত্তৰণ হ'ব। কিন্তু তৰুণ গগৈ ছাৰৰ মই উত্তৰ কৰি গৌৰৱ গগৈ ডাঙৰীয়ে মোক এটা পৰিচয় দিলে। গোটেই কথা চিন্তা কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিলোঁ। এতিয়া ৰাইজে বিচাৰিছে, পৰৱৰ্তী সময়ত ৰাইজৰ হেঁচাত পৰি গুচি আহিলোঁ। নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তিতাবৰ সমষ্টি। হয়, এগৰাকী ক্ষুদ্ৰ চাহ খেতিবৰ পৰা উত্তৰণ ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে হয়। প্ৰথমে কি ক'ব আপুনি এই সন্দৰ্ভত? নাই, এইটো এটা মোৰ জীৱনটো বৰ ফেণ্টাষ্টিক জীৱন, মোৰ যিটো জীৱন। কাৰণ মই সুন্দৰকৈ শিক্ষা দীক্ষা ভাল জেগাত মই ল'লোঁ। মা দেউতাৰ ওচৰত মই কৃতজ্ঞ যে মোক খুব সুন্দৰকৈ পঢ়া শুনা মোক কৰোৱালে। আৰু এখন মই খুব ভাল সমাজত মই ডাঙৰ হৈছিলোঁ। আমাৰ যিখন গাঁৱৰ সমাজবোৰ অকণো কলুষিত নহয়, খুব সুন্দৰ সমাজত মই গাঁৱৰ মাজত মই লালিত পালিত হৈ মই জীৱনটো অতিবাহিত কৰিলোঁ। ঘৰৰ সন্মুখৰ নদীখনত মই সাঁতুৰিলোঁ, বোকাত ফুটবল খেলিলোঁ, বহুত ভাল জীৱন। আৰু তাৰপাছতে ধৰক মই যেনেকৈ যৌৱন পুষ্ট মই হ'লোঁ, মই শিক্ষা দীক্ষা সাং কৰি মই কি কৰিম কি নকৰিম কৰি পেলাই মই প্ৰথম একোতো নাছিল, সেইকাৰণে মই প্ৰথম এজন LIC এজেণ্ট হৈছিলোঁ। আৰু আমাৰ যিটো নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট তাৰ এজেণ্ট হ'লোঁ। তেনেকৈ কৰি পেলাই মই চেষ্টা কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত মই আপোনাক টিভিত মই বহুতবাৰ কৈছোঁ, আমাৰ দুগৰাকী মোৰ ব্যৱসায়িক মোৰ গুৰু আছিলে। প্ৰথম আছিলে জীয়াই আছে তেখেত শ্ৰীযুত কাশী প্ৰসাদ মোদী, আৰু এগৰাকী প্ৰয়াত মালচান গাদানী। এওঁলোক দুইটা পৰিয়ালৰ লগত থাকি মই সান্নিধ্য লাভ কৰি ব্যৱসায়ত কেনেকৈ নিজৰ কমিটমেণ্ট ৰাখিব লাগে, নিজৰ মুখৰ কথা কেতিয়াও লৰচৰ হ'ব নালাগে, এই কথাটো মোক তেওঁলোকে কৈছিলে যে তুমি যদি ব্যৱসায় কৰা, বজাৰত তুমি থাকিব লাগিব, বজাৰে তোমাক বিশ্বাস কৰিব লাগিব, আৰু বজাৰ মাই বাপ। এই কথাটো এটা মোক খুব ডাঙৰ গুৰু মন্ত্ৰ দিছিলে। আৰু সেইকাৰণে সদায় আই ৱাজ অলৱেজ কমিটেড টু মাই ৱৰ্ড। যিটো মই কথা দিছিলোঁ, মই সেই কথাটো সদায় ৰাখিছিলোঁ। আৰু তেনেকৈ ধৰণে কাম কৰোঁতে কৰোঁতে মই বিভিন্ন মানুহ লগ পালোঁ। মই প্ৰয়াত গংগাধৰ শইকীয়া ছাৰক মই লগ পালোঁ, প্ৰয়াত তুলসী কুৰ্মী ডাঙৰীয়া, এইবোৰ চব ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তেওঁলোক নায়ক, তেওঁলোক একদম পায়নিয়াৰ। আমাৰ ফটিক শইকীয়া ডাঙৰীয়া, নেপুল শইকীয়া জীয়াই আছে, জীৱিত আছে, এনেকুৱা ধৰণৰ বহুত ব্যক্তি আছে, যিবিলাক ব্যক্তিৰ অনুপ্ৰেৰণাত মই ক্ষুদ্ৰ চাহ খেতি কৰি পেলাই মই নিজে চাহ খেতি কৰাৰ লগতে মোৰ গোটেই অঞ্চলটোত আজি আপুনি আমাৰ যিটো আমাৰ নুমলীগড় ৰিফাইনেৰী আধা মাটি মোৰ আছিলে। মই চাহ শ্ৰমিকসকলৰ পৰা পইচা দি মই কিনি চফা কৰি তাত মই বাগান লগাইছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যিহেতু এইটো এটা একৰ্ড ৰিফাইনেৰী আছিলে, আমি সকলোবিলাক আন্দোলনকাৰী আছিলোঁ, সেই মাটি মই এৰি দিলোঁ। এৰাৰ পিছত তাৰ অপজিট ছাইডে মই মাটি ল'লোঁ, আৰু গাঁৱৰবাসীৰ পৰা, আৰু মোৰ লগতে গাঁওবাসী একেবাৰে পৰিৱৰ্তন হৈ গ'ল। গোটেই এৰিয়াটো আজি আপুনি যদি যায়, নুমলীগড়ৰ এৰিয়াটো যিমানবোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, যাকে আপুনি মোৰ কথা সোধক, কম বেছি পৰিমাণে আমাৰ কণ্ট্ৰিবিউশ্যন আছে, উদগনি দিছিলোঁ গতিকে তেনেকৈ ধৰণে মোৰ জীৱনটো খুব ভালকৈ আজিলৈকে পাৰ হৈছে। আৰু ৰাজনৈতিক জীৱনটো মই নিজেই সফলতাটো মই কি ক'ম, কিন্তু বিফলতাটো মই হৈছে বুলি মই নাভাবোঁ। কাৰণ যেতিয়া মই ইলেকশ্যনত নুঠোঁ বুলি ক'লোঁ, তেতিয়া তিতাবৰৰ সমগ্ৰ অঞ্চলৰ পৰা ৰাইজ আহি আমাৰ ঘৰত 3 দিনকৈ ভিৰ কৰি মোক এটা কথাই কৈছিলে যে আপুনি কোন দলত থাকে নাথাকে আমাৰ দৰকাৰ নাই, কিন্তু এইবাৰ 26ত কিন্তু আপুনি ইলেকশ্যন খেলিবই লাগিব, আপোনাকহে আমাক লাগে, অন্য আমাক কাকো নালাগে। আমাৰ কোনো BJP AGP কংগ্ৰেছৰ আমাৰ কথা নাই, আমি ওলাই আহক, আপোনাক আমি জিকাম। সেইটো এটা মই ভাবোঁ যে মোৰ ৰাজনৈতিক জীৱনৰ মোৰ এইটো প্ৰাপ্তি বুলি মই ভাবোঁ। কাৰণ মানুহে যেতিয়া মোক ইমান জোৰ কৰিছে, তাৰমানে যদিও মই নিজকে বৰ সফল বুলি মই নাভাবোঁ, মই বিফলতাৰ কথা বেছি কওঁ, যে বিগত সময়ছোৱাত মই কি কাম কৰিব নোৱাৰিলোঁ, মই সেই কথাটোহে সদায় চাই থাকোঁ। কিন্তু তাৰ পাছতো ৰাইজে মোক এই কথাটো কৈছে যে আপুনি উঠিবই লাগিব, তেতিয়া সেইকাৰণে মই উঠিলোঁ। আৰু বিগত 5 বছৰ আপুনি তিতাবৰৰ বিধায়ক হিচাপে আছিলে, শুনা যায় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক আছিলে। তেনে ক্ষেত্ৰত আপুনি টিকেট লাভ নকৰাৰ কিবা প্ৰশ্ন তেনেকৈ উত্থাপন হৈছে নেকি? নাই, তেনেকুৱা ধৰণৰ কথা নাই। আপুনি তিতাবৰ সমষ্টিটো ঘূৰি ফুৰিছে, আপুনি এজন ব্যক্তি বিচাৰকচোন কোনজন মানুহৰ লগত মোৰ হাই কাজিয়া আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এগৰাকী ব্যক্তি, তেওঁতো অসমৰ মুখ্যমন্ত্ৰী। গতিকে মই মোৰ নিজৰ তিতাবৰ সমষ্টিৰ ৰাইজৰ কাৰণে তেওঁৰ ওচৰলৈতো মই যাবই লাগিব, সেইকাৰণে মই তেওঁৰ ওচৰলৈ যাওঁ। কিন্তু তেওঁৰ ওচৰলৈ গৈ পেলাই আপুনি তেওঁলোকক কেতিয়াবা প্ৰশ্ন কৰিব যে ভাস্কৰজ্যোতি বৰুৱাই কেতিয়াবা দললৈ অহাৰ কথা আপোনাৰ লগত
পাতিছে নেকি কোনোবা এদিন ঘূণাক্ষৰেও মই তেখেতক ক'লোঁ নেকি যে মই যাম তেখেতে মোক বেষ্ট উইচেছে দিলে কিন্তু তেখেতে মোক কৈছিলে যে তুমি যদি আহা তুমি প্ৰকৃত পৰিচয় তেতিয়া তোমাৰ গোটেই সব মানুহে গম পাব তুমি বহুত ওপৰলৈ যাব পাৰিবা মোক তেখেতে নিজে কোৱা কথা আজি মই টিভিৰ আগত কৈ আছোঁ তেখেতে মোক কৈছিলে যে তুমি মোৰ লগলৈ আহা তাৰপিছত তুমি চাবা তোমাৰ উত্তৰণ কেনেকৈ ঘটে তোমাৰ ইয়াত তুমি নাথাকিবা কিন্তু হ'লেও মই তৰুণ গগৈ ছাৰৰ উত্তৰ ভৰি গৌৰৱ গগৈ ডাঙৰীয়াই মোক আজি এটা পৰিচয় দিলে গোটেই কথাবোৰ মই চিন্তা কৰি মই সেই সিদ্ধান্ত লোৱাৰ পৰা মই বিৰত থাকিলোঁ আৰু সেইটো তেখেতেও জানে যে মই মোৰ নিজৰ স্থিতিত মই অটল থাকিলোঁ কিন্তু পৰৱৰ্তী সময়ত ৰাইজে মোৰ স্থিতিৰ পৰা মোক আঁতৰাবলৈ ৰাইজৰ হেঁচাত মই গুচি আহিলোঁ কাৰণ মই এজন সামাজিক কৰ্মী ৰাইজৰ মানুহ গতিকে ৰাইজ মোৰ মা দেউতা ৰাইজৰ কথা মই শুনিছোঁ আৰু বহুত সময় দেখা যায় যে আপোনাক সকলো সভা সমিতি বা বেলেগ পাৰ্টিৰ মিটিঙত অকণমান দেখা যায় পাৰ্টি মানে চাওক মই কংগ্ৰেছত আছোঁ মই ৰাত দিন কংগ্ৰেছৰ কাৰণে কাম কৰিলোঁ আপোনালোকে বিগত দেখিছে বিগত সময়ছোৱাত আমি কংগ্ৰেছৰ প্ৰত্যেকটো মানে গুৰুত্বপূৰ্ণ প্ৰত্যেকটো কাৰ্যসূচীত মই সদায় মোৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলে সেইকাৰণে অল অভাৰ আছাম মানে ইনক্লুডিং দ্য হিলছ প্ৰত্যেক মোক প্ৰায়বিলাক মোক কৰ্মীয়ে কিন্তু বহুত দুখ কৰিছে যে আপুনি যে টিকেট নাপাব এইটো আমাৰ সপোনৰ অগোচৰ ভাস্কৰজ্যোতি বৰুৱাই টিকেট নোপোৱাটো কংগ্ৰেছৰ কৰ্মীসকলৰ মনত কিন্তু সকলোৱে দুখ পাইছে আপুনি যাকে তাকে আপুনি সোধক যিকোনো কংগ্ৰেছ কৰ্মীক আপুনি সোধক যে টিকেট নোপোৱাৰ কাৰণে তেওঁলোকে ভাল পালে নে বেয়া পালে এতিয়া আহোঁতে আমি দেখি আহিছোঁ যে আপোনাৰ সমৰ্থক বহুত আছে আপোনাক যাৰে কথাই সোধোঁ সকলোৱে কৈছে বিপুল পৰিমাণৰ আপুনি জয়ী হ'ব সেইটো ৰাইজৰ সৌভাগ্য ৰাইজে যদি ভোট দি পেলাই ৰাইজৰ মুখ যদি জিকায় সেইটো ৰাইজৰ জয় আৰু প্ৰকৃতাৰ্থত এইবাৰ আমি যে কওঁ আগতে যে ভাস্কৰ বৰুৱাৰ জয় ৰাইজৰ জয় কিন্তু সেইটো আচলতে মুখেৰে কোৱা যায় কিন্তু এইবাৰ সঁচাকৈ যদি মোৰ বিধাতাই যদি মোৰ যদি জয় লিখিছে এইটো বুজিব যে এইটো সঁচাকৈ এবাৰ কিন্তু ৰাজনৈতিক হিষ্ট্ৰীত এইটো ৰাইজৰ জয় কোনকেইটা ইছ্যু লৈ মূল ইছ্যু লৈ আপুনি ৰাইজৰ মাজলৈ যাব মোৰ ওচৰত কোনো ইছ্যু নাই ৰাইজৰ ওচৰত মোৰ কোনো প্ৰতিশ্ৰুতি নাই 21তো কৈছোঁ যে মই কোনো প্ৰতিশ্ৰুতি নিদিওঁ প্ৰতিশ্ৰুতি দিলে মই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব কিন্তু তিতাবৰ জনজীৱনৰ উন্নয়নৰ কাৰণে কি কৰিব লাগিব এইটো মই ভালকৈ জানো সেইটো মই মানে কাকো কোৱাৰ কোনো প্ৰয়োজন নাই ধন্যবাদ